কাৰ্যসূচী সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত কোনো এজন ব্যক্তি যেনে যান বাহন ব্যৱহাৰ কৰি কোনো এটা পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা কোনো ভাই ককাই দেউতা মা কোনোবা যাতে হঠাতে হোৱা পথ দুৰ্ঘটনাত হেৰাই যাবলগীয়া পৰিস্থিতি নহয়, সেই আচলতে আমাৰ কোনো অভিযান নহয়, ৰাইজক আচলতে সুৰক্ষিত যাতায়াত দিবৰ কাৰণে আজি কাৰ্যসূচীটো এটা সুৰক্ষিত যাতায়াতৰ অন্যতম এটা আমাৰ কাৰ্যসূচী। এইকাৰণে ক'ব বিচাৰিছোঁ, যিহেতু যান বাহন এখনৰ যদি হঠাতে হোৱা এটা ঘটনাত তেওঁ যদি কিবা ক্ষতিপূৰণ হয়, ৰাইজৰ ক্ষতিপূৰণ হয়, তেতিয়াহ'লে তেওঁ কিন্তু যদি যান বাহন নথিপত্ৰবিলাক সঠিক হৈ নাথাকে, সুৰক্ষিত যাতায়াতৰ প্ৰথম কৰ্তব্যটোৱে হৈছে যান বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখিব লাগিব। অন্যথা তেওঁ কিন্তু কোনো ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰাই হওক বা ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা তেওঁ নাপাব। দ্বিতীয় কথাটো হৈছে আমাৰ যিবিলাক কাৰ্যসূচী ধৰক আপোনাৰ এতিয়া নতুন বৰ্ষ আহি আছে 31 ডিচেম্বৰ, খ্ৰীষ্টমাছ, ইয়াৰ পাছতে আমাৰ বাপতি সাহোন ভোগালী বিহু আছে। এইখিনি সময়ত মানে আমাৰ এতিয়া আনন্দমুখৰ পৰিৱেশ এটা চাৰিওফালে বিৰাজমান হৈছে। গতিকে এই আনন্দমুখৰ পৰিৱেশৰ মাজত একোটা পথ দুৰ্ঘটনাৰ মৃত্যুৰ বাতৰিয়ে আমাৰ এই আনন্দমুখৰ পৰিৱেশটো যাতে বিনষ্ট নহয়, আমাৰ হৃদয় ভাঙি নাযায়, সেয়েহে আমি আচলতে ৰাইজক সুৰক্ষিতৰ কাৰণে আগন্তুক দিনবিলাকত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰ মাজত আমাৰ বিশেষকৈ নিশাৰ ভাগত যিটো আজিকালি এটা অভিযোগ পোৱা যায় যে খুৰাপাৰী চালকৰ দ্বাৰা যথেষ্ট সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হৈছে, মানুহ তেওঁৰ লগতে আমাৰ সমাজখনৰ কাৰণেও ক্ষতিকাৰক হৈছে। সেয়েহে আমাৰ এটা বিশেষ তালাচী ইতিমধ্যে চলি আছে। আমাৰ এনফৰ্চমেণ্ট বাহিনী ইতিমধ্যে বিভিন্ন জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, পৰিবহণ বিভাগ, আবকাৰী বিভাগ, এক্সাইজ ডিপাৰ্টমেণ্টৰ সৈতে মিলিত প্ৰচেষ্টাৰে অভিযান চলি আছে আৰু ক্ৰমান্বয়ে আৰু ব্যাপক তালাচী চলিব, যিহেতু খ্ৰীষ্টমাছ আৰু 31 ডিচেম্বৰ সমাগত। আৰু ইয়াৰ উপৰি বনভোজৰ সময় আজি যোৱাকালি শনিবাৰ দেওবাৰ যথেষ্ট বনভোজকাৰী দল আমাৰ বনভোজস্থলীত পৰ্যটনস্থলীত গৈ বনভোজ খাইছে। গতিকে এই বনভোজকাৰী দলসকললৈও আমাৰ বিশেষভাৱে সজাগতামূলক কাৰ্যসূচী চলি আছে জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশত। কাৰণ বনভোজ কৰা দেখা যায় যে যোৱা দিনবিলাকত বনভোজকাৰী যিখন যান বাহন তেওঁৰ যিখন মানে যিজন চালক, সেই চালকজনকো বনভোজকাৰী দলে লগত ফূৰ্তি আনন্দত খুৰা সেৱন কৰে। সেইকাৰণে আমি বনভোজকাৰী দলবিলাকক আগতীয়াকৈ আমি এৱাৰনেছ কেম্প চলি আছে, মাইকিং কৰা হৈছে যে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে কোনো সময়তে যাতে চালকজনে সুৰাপান কৰিব নোৱাৰে, আৰু যদি দেখিছে তেওঁ যদি সুৰাপান কৰিছে তেওঁ কিন্তু ঘূৰি অহাৰ সময়ত গাড়ীখন চলাব নিদিব যেতিয়ালৈকে তেওঁ মানে এই সুৰাগ্ৰস্ত হৈ থাকে। গতিকে অন্য এজন মানুহক দিয়ক চলাবলৈ। আৰু এইটো কিন্তু খুব ইম্পৰ্টেণ্ট কথা, কাৰণ সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত বনভোজকাৰী দলৰ যথেষ্ট যোৱা দিনবিলাকত দুৰ্ঘটনা হৈছে। সেইসমূহ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপোনালোকে যিমান পাৰে ব্যতিক্ৰমী কাৰ্যসূচীয়ে ৰাইজৰ মাজত জনসচেতনতা গঢ়ি তোলক, আৰু সেয়েহে আমি যিমান পাৰোঁ জনসচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।